জুবিন ক্ষেত্ৰত গৈ যে মিয়াসকলে ন্যায় বিচাৰৰ নামত কিছুমান নাটক কৰি আছে, সেই নাটক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালদৰে বুজি পালে আৰু তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে প্ৰথমতে এই ভিডিঅ'টো চাই লওকচোন। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব, মই নাথাকিলে বেলেগ কথা। ভাল লাগিল মুখ্যমন্ত্ৰীৰ বক্তব্য শুনি। আপোনালোকৰ ভাল লাগিল নাই? নিশ্চয় ভাল লাগিছে আপোনালোকৰ। এইজনে হৈছে আমাৰ অসমৰ প্ৰকৃত অসমৰ নেতা বুলি কৈছোঁ, কিয়নো এইজনে আমাৰ অসমক সুৰক্ষিত কৰি ৰাখিছে এই বাংলাদেশীসকলৰ পৰা। এই বাংলাদেশী বিতৰণ হ'বই লাগিব। আৰু মুখ্যমন্ত্ৰীও কৈ আছে, বাৰে বাৰে কৈ আছে, এই মুখ্যমন্ত্ৰী কৈ আছে যে এই বাংলাদেশীসকলক মই বাংলাদেশলৈ বিতৰণ কৰিহে এৰিম। আপোনালোকৰ সমৰ্থন আছেনে ইয়াত? মুখ্যমন্ত্ৰীক আমি সকলোৱে সমৰ্থন কৰি যাব লাগিব। ইয়াতে কিছুমান আছে নহয় এই বদন এখিনি, যি নেকি এইসকলক অসমতে থিতাপি দিবলৈ চেষ্টা কৰিছে আৰু অসম হয়তো এনেকৈ থাকিলে এদিন আমি অসমীয়াসকলে আমি সংখ্যালঘুত পৰিণত হ'ম। এই বদনসকলে বুজিয়ে পোৱা নাই, সংখ্যালঘুত পৰিণত হ'ম নাই এদিন। এনেকৈ যদি থাকোঁ, যি ধৰণে মিয়াই জনসংখ্যা বঢ়াই নিছে, এতিয়াই বন্ধুসকল চিন্তা কৰিব হ'ল দেই। ইয়াৰ ওপৰত আমাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কি কৈছে এই ভিডিঅ'টো চাওকচোন। নহয়, এতিয়া কথাটো হৈছে বাংলাদেশৰ পৰা সিহঁতি কোনখন সংবিধান লৈ আহে। যেতিয়া বাংলাদেশৰ পৰা অসমত সোমায় কোনখন সংবিধানৰ আধাৰত সোমায়? আইন কানুন কেৱল মাত্ৰ সিহঁতি যেতিয়া বাংলাদেশৰ পৰা লুকাই চুৰ কৰি মনে মনে সোমায় তেতিয়াতো সংবিধান লৈ নোসোমায়, সংবিধানৰ নিয়ম কানুন মানি নোসোমায়। আৰু খেদিবলৈ কিহৰ সংবিধানৰ কথা আহে? খেদি দিয়া হ'ব। এই দুজন নেতাৰ বক্তব্য শুনি আপোনালোকক কেনেকুৱা লাগিল? কেনে অনুভৱ হ'ল? নিশ্চয় আপোনালোকৰ এনে অনুভৱ হৈছে নাই? যি নেতাৰ নেকি জাতীয় চেতনা আছে, জাতিৰ প্ৰেম আছে, তেনে নেতাৰ নিচিনা লাগিলে নাই এইকেইজনক? লাগিল নাই বাৰু? সেইকাৰণে বন্ধুসকল কৈছোঁ, অনাগত দিনত এনে বহু আমাৰ কৰণীয় কাম আছে। আমি এইকেইজনক যি নেকি জাতীয় চেতনা আছে এই লোকসকলক আমি সমৰ্থন কৰি যাব লাগিব, তাৰে মই অনুৰোধ জনালোঁ।